আইটিচিৰ সহযোগত বন্ধন কনগৰৰ উদ্যোগত আইটিচি মিছন সোণহেৰা কলৰ জৰিয়তে গ্ৰাম্য দৰিদ্ৰ মহিলাক স্বাৱলম্বী হোৱাৰ পথ মুকলি পদক্ষেপ। স্বাৱলম্বিতাৰ পথ মুকলি কৰি দুবছৰীয়া প্ৰশিক্ষণৰ অন্তত আজি আনুষ্ঠানিকভাৱে প্ৰমাণপত্ৰ প্ৰদান কৰে বিভাগীয় কৰ্তৃপক্ষই। ইয়াতে আমাক নিমন্ত্ৰণ কৰিছে আজি আইটিচিৰ পৰা আমি বহুত সহায় পালোঁ। আমাক ইয়াতে দোকান, কোনোবা মেচিন, কোনোবা গাহৰি, কোনোবা ছাগলী এইবিলাক পাইছে আৰু তাৰ পৰা আমি উন্নতি কৰিলোঁ, বহুত স্বাৱলম্বী হ'লোঁ। আমাক এই দুবছৰ হ'ল, আজি নিমন্ত্ৰণ কৰিছে চাৰ্টিফিকেট দিবৰ কাৰণে। কি পাইছিলে? মই দোকান লৈছিলোঁ, গেলামাল দোকান। দুবছৰ হ'ল, ঠিকে চলি আছে। বহুতখিনি মই কামো কৰিলোঁ, মেচিন ল'লোঁ, ফ্ৰিজ ল'লোঁ, গেলামাল আলমাৰি কিনিলোঁ। এইবিলাক মানে কিনি পেলাই অলপমান বেংকতো থৈছোঁ। মই কাপোৰ পাইছোঁ, কাপোৰ বিকি মই বহুতে স্বাৱলম্বী হৈছোঁ। ছাগল 2জনী কিনিছিলোঁ, এতিয়া 8জনী হৈছে। আৰু মোৰ মানুহজন বহুত বেমাৰী, মানুহজনক এখন মিছালৰ দোকান কৰি দিছোঁ আৰু ছোৱালীটোক কেক বনোৱাৰ মেচিন কিনি দিছোঁ। মই বহুতে স্বাৱলম্বী হৈছোঁ। আৰু আপোনাৰ আইটিচি কি যোগান ধৰিছে? মই কাপোৰৰ ৰেডিমেড কাপোৰৰ যোগান ধৰিছে। এই 2 বছৰে হ'ল এতিয়া। বহুতখিনি স্বাৱলম্বী হৈছোঁ আৰু ভাল লাগিছে। আমি কাৰো ওচৰত যাব নালাগে। মোৰ মানুহজন বেমাৰী, চিকিৎসা কৰাখিনি সহযোগ পাইছোঁ। মই গাহৰি পাইছোঁ, দোকান এখন পাইছোঁ, বজাৰকে চলি আছোঁ আৰু। দোকান, পশুপালন, হস্তশিল্পকে ধৰি নিজৰ দক্ষতাৰ ওপৰত নিৰ্ভৰ কৰি উপযুক্ত প্ৰশিক্ষণৰ পিছত স্বাৱলম্বিতাৰ পথ মুকলি কৰাত যথেষ্ট সহায়ক হোৱা বুলি মত প্ৰকাশ কৰে প্ৰশিক্ষণপ্ৰাপ্ত মহিলাসকলে। এইটো হ'ল আচলতে বন্ধন কনগৰ বেংক বন্ধন সহযোগী সংস্থা বন্ধন কনগৰ এইটো TSP প্ৰগ্ৰাম, অতি দুখীয়া কৰ্মসূচী আঁচনি, টাৰ্গেটিং দ্য হাৰ্ড কোৰ পুৰ প্ৰগ্ৰাম। এইটো প্ৰগ্ৰাম আমাৰ অসমত 10 চনৰ পৰাই চলি আছে। অসমত টোটাল 11টা জিলাত চলিছে। তাৰ ভিতৰতে হ'ল 177টা ব্লকত কাম কৰি আছোঁ। বৰ্তমান আমাৰ ইয়াতে 17,000 বেনিফিচিয়াৰীকে কি কৰা হৈছে, সম্পদ বিতৰণ কৰা হৈছে। এইটো হ'ল 2 বছৰৰ এটা সময়সীমা হ'ল 2 বছৰ। আমি প্ৰথমতে সিহঁতক কি কৰোঁ, প্ৰথমত PRA পাৰ্টিচিপেটেড ৰুৰাল এপ্ৰইজাল, গ্ৰামীণ অংশগ্ৰহণকাৰী সমীক্ষা চলাই অতি দৰিদ্ৰ সীমাৰেখাৰ তলত থকা বেনিফিচিয়াৰী বা গাঁৱলীয়া দুখীয়া মহিলাক সেইবিলাক কি হয় চিলেকশ্যন কৰা হয়। চিলেকশ্যন কৰি সিহঁতক ED ট্ৰেইনিং দিয়া হয়। 3 মাহৰ মূৰে ৰিফিচাৰ ট্ৰেইনিং দিয়া হয়। তাৰপিছত 2 বছৰৰ ভিতৰত সিহঁতক লাষ্টত 18 মাহৰ পিছৰ পৰা সিহঁতক গ্ৰেজুৱেশ্যন ট্ৰেইনিং দিয়া হয়। এতিয়া প্ৰথম অৱস্থাত এছেট সম্পদ বিতৰণ কৰাৰ পিছতে সিহঁতে এটা পৰ্যায়ত আহে যে মাহিলী ইনকাম কমেও 6,000 টকা আৰু 30,000 টকাৰ ওপৰত সম্পদ। আৰু এইটো হ'ল মহিলা স্বাৱলম্বীকৰণ পদ্ধতি। এইটো হ'ল বন্ধন কনগৰ আমি অতি দুখীয়া কৰ্মসূচী বুলি কওঁ, TSP বুলি কওঁ সংক্ষেপত। এইটো হ'ল ITC আৰু বন্ধনৰ লগত যৌথভাৱে এইটো প্ৰগ্ৰাম চলি আছে। এইটো হ'ল আমি 2 বছৰ আগত কিছুমান বেনিফিচিয়াৰীক বা কিছুমান মহিলাক আমি সম্পদ বিতৰণ কৰিছিলোঁ। 2 বছৰ সিহঁতৰ পাৰ হৈ গ'ল, এতিয়া নিজৰ ভৰিত নিজে থিয় দিব পৰা হৈছে। আৰু ইয়াতে কি হৈছে, এখন আমাৰ বন্ধন আৰু ITCৰ ফালৰ পৰা সিহঁতক এটা চাৰ্টিফিকেট প্ৰদান কৰা হ'ল। আজি ইয়াতে মহিলা আহিছে, 180জন মহিলা আহিছে। এই মহিলাখিনি হ'ল আমাৰ এই ৰামপুৰ ব্লকৰ ভিতৰতে সাতপুখুলি গাঁও পঞ্চায়ত, লহিৰা গাঁও পঞ্চায়ত, তাৰপিছত আমতলা জিয়াকুৰ গাঁও পঞ্চায়ত আৰু ৰামপুৰ গাঁও পঞ্চায়ত। ইয়াতে সহায় কৰা হয়। সিহঁতক প্ৰথমত ED ট্ৰেইনিং দিয়া হয়, ইণ্টাৰপ্ৰাইজ ডেভেলপমেণ্ট ট্ৰেইনিং দিয়াৰ পিছতে সিহঁতৰ ইচ্ছা অনুযায়ী যিজন মহিলাই যিটো কাম কৰিব পাৰে, কোনোবা হয়তো গেলামালৰ দোকান কৰিব, কোনোবা হয়তো ৰেডিমেডৰ ফেৰী কৰিব, কোনোবা হয়তো কচমেটিকৰ ফেৰী কৰিব, কিছুমান হয়তো তাঁতশাল, উইভিং বা তাঁতশাল বা গাহৰি পালন, বিভিন্ন ধৰণৰ সিহঁতৰ যিটো কৰ্মদক্ষতা আছে তাৰ ওপৰতে নিৰ্ভৰ কৰি সিহঁতক ইণ্টাৰপ্ৰাইজ চিলেকশ্যন কৰা হয়। সুনীল দাসৰ ৰিপৰ্ট, প্ৰাটো টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।